ৰাভা হাছং সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুক্ত টংকেশ্বৰ ৰাভাৰ শৰণীয়া উপাধি সলাই ৰাভা হৈ অবৈধভাৱে মুখ্য কাৰ্যবাহী পদ অলংকৃত কৰি থকা বুলি সংবাদ মেলৰ জৰিয়তে অভিযোগ দিয়াৰ পিছতো কোনো সদুত্তৰ তেখেতে দিয়া নাই। তেখেতৰ তিনি পুৰুষ একচুৱেলি শৰণীয়া, তেখেতৰ দেউতাক, ককাক, আজু ককাক শৰণীয়া। তেনে ক্ষেত্ৰত তেখেতে এই বিষয়বস্তুটো প্ৰতিপন্ন কৰিব নোৱাৰি আবুল তাবুল এই মুহূৰ্তত বিভিন্ন সভা সমিতিত বিভ্ৰান্তিমূলক মন্তব্য মাৰি আছে। এই মুহূৰ্তত তেখেতৰ দেউতা হৈছে সীতাৰাম শৰণীয়া, সীতাৰাম শৰণীয়াৰ দেউতাক হৈছে গহীন শৰণীয়া আৰু গহীন শৰণীয়াৰ দেউতাক হৈছে লাওমুৰা শৰণীয়া। তেখেতৰ পূৰ্বপুৰুষৰ ৬৬ নং পট্টা নম্বৰৰ মাটি বাৰীত সম্পূৰ্ণ শৰণীয়া বুলি উল্লেখ আছে। এই কাগজ পত্ৰখন তেখেতে যদি শৰণীয়া নহয় বুলি প্ৰতিপন্ন কৰিবৰ কাৰণে মই তেখেতক প্ৰত্যাহ্বান জনাইছোঁ। তেখেতৰ ভাতৃসম পবিত্ৰ শৰণীয়া এজন শৰণীয়া কাছাৰী কাউন্সিলৰ ২০১০ চনত সাধাৰণ সদস্য আছিল। 1950 কেন্দ্ৰীয় চৰকাৰৰ যিখন ট্ৰাইবেল এফেয়াৰ্ছৰ নিয়ম নীতি, সেই নিয়ম নীতিটো সম্পূৰ্ণৰূপে তেখেতসকল ৰাভাৰ লিষ্টত নাই আৰু শৰণীয়া কোনো পধ্যে এই মুহূৰ্তত ইনলিষ্টেড হোৱা নাই। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।